মাতৃহাৰা হ'ল RSS নেতা বশিষ্ঠ বুজৰবৰুৱা। নলবাৰী দতৰাৰ ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ মৃত্যুত শোকৰ ছাঁ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰা গাঁৱৰ প্ৰয়াত ৰাজেন্দ্ৰ বুজৰবৰুৱাৰ পত্নী ননী বুজৰবৰুৱাৰ আজি বিয়লি 1:20 নিজ গৃহতে মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। তেওঁ এগৰাকী আদৰ্শ গৃহিণী হোৱাৰ উপৰিও আছিল এগৰাকী সুদক্ষ শিপিনী। তদুপৰি তেওঁ স্থানীয় ধৰ্মীয় অনুষ্ঠানৰ লগতো জড়িত আছিল। তেওঁৰ 5 পুত্ৰৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাও মাতৃহাৰা হ'ল। ইপিনে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ ঘৰত অসংখ্য গুণগ্ৰাহী লোক উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁৰ মৃত্যুত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ দিলীপ শইকীয়াকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। মৃত্যুৰ সময়ত তেওঁ 5 গৰাকী পুত্ৰ বোৱাৰী আৰু নাতি নাতিনীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায়। ইজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। ননীবালা বুজৰবৰুৱা আজি ঢুকাল। আজি 18 ডিচেম্বৰ বুধবাৰ দিনৰ 1:42 আমাৰ সকলোকে এৰি থৈ গুচি যায়। এই ননীবালা বুজৰবৰুৱাৰ এটা অন্য চিনাকি আছে গোটেই অসমত। তেখেতৰ 6টা সন্তান, সেই 6টা সন্তানৰ ভিতৰত এজন চতুৰ্থ সন্তান বশিষ্ঠ বুজৰবৰুৱা। এই বশিষ্ঠ বুজৰবৰুৱাক আমি অসমৰ সকলো প্ৰায়বোৰ মানুহে চিনি পাওঁ। তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ এজন মুখ্য পদত অধিষ্ঠিত হৈ আছে। যিজন ব্যক্তিয়ে দেশৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, জাতিটোৰ কাৰণে, মানুহৰ কাৰণে পঢ়াকাল অৱস্থাতে ঘৰলৈ গৈ অসমৰ প্ৰান্তে প্ৰান্তে জাতিটোৰ কাৰণে নিজকে আহ্বান কৰিছে। অবিবাহিত হৈ পাহাৰে পৰ্বতে ভয়ানে ঘূৰি ফুৰিছে। সেইজন ব্যক্তিৰ মাৰ আজি অকাল বিয়োগত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ 6টি সন্তান, আটাইকেইজনে উপযোগী, আটাইকেইজনে চৰকাৰী ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত হৈ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ স্বামী ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা, তেখেতে এজন অসম সাহিত্য সভাৰ লগত জড়িত ব্যক্তি। তেখেত সাহিত্যিক, কেইবাখনো গ্ৰন্থ লিখিছিল। আৰু তাতোকৈ ডাঙৰ কথা, এই ননীবালা বুজৰবৰুৱাৰ যিজন শহুৰ দেউতা হয় স্বৰ্গীয় শিৱনাথ বুজৰবৰুৱা, তেখেত অসমৰ এজন সংস্কৃত ভাষাৰ সুপণ্ডিত আছিল। তেখেতে কেইবাখনো গ্ৰন্থ লিখিছিল। তেখেতে অসমৰ প্ৰথম বাচস্পতি উপাধি লাভ কৰিছিল, সোণৰ মেডেল পাইছিল। সেই শিৱনাথ বুজৰবৰুৱাৰ ডাঙৰ বোৱাৰী ননীবালা বুজৰবৰুৱা আজি গ'ল। এই ননীবালা বুজৰবৰুৱাৰ জন শহুৰ দেউতা শিৱনাথ বুজৰবৰুৱাই সেই সময়তে ভাৰত চৰকাৰৰ অধীনত, অসম চৰকাৰৰ অধীনত বিভিন্ন ধৰণৰ চাকৰি পাইছিল যদিও তেখেতে সেইসমূহৰ প্ৰতি নিৰাশা হৈ তেখেতে কৰিছিল কি, ইয়াতে এই ঘৰতে নিজাকৈ এখন তেখেতে সংস্কৃত টোল স্থাপন কৰিছিল, যাৰ নাম আছিল ব্ৰহ্মময়ী চতুষ্পাঠী টোল। আৰু সেই ব্ৰহ্মময়ী চতুষ্পাঠী টোলত ভাৰতৰ প্ৰখ্যাত পণ্ডিতসকলে ইয়াত শিক্ষা গ্ৰহণ কৰিছিল, পঢ়িছিল। আপোনালোকে ইয়াতে জানে যে নলবাৰী অঞ্চলৰ এজন প্ৰসিদ্ধ সংস্কৃত পণ্ডিত স্বৰ্গীয় মনোৰঞ্জন শাস্ত্ৰী, তেখেতেও এই ব্ৰহ্মময়ী চতুষ্পাঠীৰ পৰাই শিক্ষা আহৰণ কৰিছিল। আৰু এই এনেকুৱা ধৰণৰ শিক্ষাৰ বাতাবৰণ থকা সাংস্কৃতিক পৰিয়ালৰ এজনী সদস্য হয় ননীবালা বুজৰবৰুৱাইও। তেখেতে জীৱিত কালছোৱাত তাৰ পৰা কেতিয়াও ফালৰি অহা নাছিল। হাল বোৱাকে ধৰি বিভিন্ন নামঘৰত নাম কীৰ্তন গোৱাকে ধৰি কিহত তেখেত আগবঢ়া নাছিল। সকলোৰে কাৰণে জনপ্ৰিয় আছিল। আৰু আজি সেই জনপ্ৰিয়তাৰ কিহত অধিষ্ঠিত হৈ ননীবালা বুজৰবৰুৱা। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।